নমস্কাৰ বন্ধুসকল, আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনাৰ বন্ধুৰ বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন বন্ধুসকল, আমি আমাৰ ভিডিঅ'ৰ মেইন বিষয়টোলৈ যাওঁ। যে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিলে, ইতিমধ্যে পৰীক্ষাৰ সমাপ্তি হোৱাৰ বহুদিনেই হৈ গুচি গ'ল। এতিয়া ৰিজাল্টৰ সময় সমাগত হ'ল। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ পাছৰে পৰাই বহুত দ্বিধা বা বহুত এটা ভয় আছে ন মনত, যে ৰিজাল্ট কি হ'ব, কাৰ কেনেকুৱা হ'ব, এনেকুৱা বিষয়ক লৈ বহুত প্ৰশ্ন মনত উদয় হৈ আছে। গতিকে তেওঁলোকে ৰিজাল্টৰ কাৰণে বহুত আশাৰে কি কৰি আছে, অপেক্ষা কৰি আছে। গতিকে সেই ৰিজাল্টৰ ওপৰত ভিত্তি কৰিয়ে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক পেজ নে টুইটাৰ হেণ্ডেলত যিকোনো এটা পেজত কি বুলি দিছে, 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ৰিজাল্ট বা ফলাফল ঘোষণা হ'ব 20 এপ্ৰিল 2024 চনৰ কিমান সময়ত 10 বজাত। আচলতে আজি হ'ল শুক্ৰবাৰ, কাইলৈ হ'ল শনিবাৰ। কাইলৈ শনিবাৰ কি হ'ল 20 এপ্ৰিল, আৰু 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব। কিমান সময়ত ঘোষণা হ'ব তাতো সময়টো ডেফিনেটলি তেখেতে সেই পেজটোত দিছে। তাত উল্লেখ কৰিছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব পুৱা 10 বজাত। কিন্তু ৰিজাল্টটো ঘোষণা হ'লেই নহ'ব, অনলাইনৰ মাধ্যমত কেনেকৈ চাব লাগিব, ইয়াৰ কি কি লিংক আছে আৰু কি কি ৱেবছাইট আছে, সেইখিনি সন্দৰ্ভতো হয়তো শিক্ষামন্ত্ৰীয়ে তেওঁ ঘোষণা কৰিব, বা সামাজিক মাধ্যমতো ঘোষণা কৰিব, দূৰদৰ্শন চবতে ঘোষণা কৰিব। গতিকে ক'ত ক'ত চাব পাৰিব তাৰ সম্পৰ্কতো ডিটেইলছ আহিব। তোমালোকে চিন্তা কৰিব নালাগে, যিসকলে মেট্ৰিক পৰীক্ষা দি সাজু হৈ আছে ৰিজাল্টৰ বাবে, তাৰ সম্পৰ্কতো যিমান ন'টিছ আহে আজিৰ ভিতৰত মই আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোত আপলোড কৰিম। ৰিজাল্ট সকলোৰে ভাল হ'ব, যিসকলে ভালকৈ পৰীক্ষা দিছে ৰিজাল্ট ভাল হ'ব, আৰু পৰীক্ষা দিয়াসকলে গম পায় তেওঁলোকৰ ৰিজাল্টটো কেনেকুৱা হ'ব। গতিকে ইমান চিন্তা কৰাৰো কোনো কাৰণ নাই, আৰু ৰিজাল্ট নিশ্চয় ভাল হ'ব। গতিকে কাইলৈ ৰিজাল্ট ক'ত চাব পাৰিবা, আৰু ৰিজাল্টৰ লিংকবোৰ মই এই ইউটিউবতে আপলোড কৰিম, বা ৱেবছাইট কি কি থাকিব, ক'ত থাকিব, সেইখিনি সম্পৰ্কত কেনেকৈ ৰিজাল্ট চাব লাগিব সেই সম্পৰ্কতো কাইলৈ পুৱাই ভিডিঅ' প্ৰস্তুত কৰা হ'ব। গতিকে তোমালোকে অপেক্ষা কৰা, ৰিজাল্ট কাইলৈ 10টা বজাত ঘোষণা হ'ব, 20 এপ্ৰিল 2024। গতিকে মই এই ৰিজাল্টৰ কথাটো মই 3বাৰ উল্লেখ কৰিলোঁ। বাকী যি কি নহওক সকলো অপেক্ষা কৰা। আজিলৈ আহোঁ, নতুন ভিডিঅ'ত এটা লগ পোৱা আশাৰে তোমালোক সকলোলৈ ধন্যবাদ জনালোঁ। উল্লেখ কৰিছে এই যোনটো লিখনিটো, সেইটো মই পাইছোঁ এটা হোৱাটছএপ গ্ৰুপত। সেই গ্ৰুপটোৰ আশ্ৰয়তহে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকৰ সুবিধাৰ্থে সেই গ্ৰুপটোত পোৱা ৰিজাল্টৰ সম্পৰ্কত ন'টিছখন বা লিখনিটো মই এই ভিডিঅ'ৰ লগতে সংলগ্ন কৰি দিছোঁ। তোমালোকে সকলোৱে চাই ল'বা, কিবা যদি ডাউট আছে সেই মোক সুধিবা। গতিকে মই সেই ন'টিছখন বা লিখনিটো তোমালোকৰ সুবিধাৰ্থে মই এই ইউটিউবত আপলোড কৰি দিছোঁ।